নলবাৰীটো দুদিনমান ৰখিব লগা হ'ল এই ৰখালে প্ৰভুৱে ৰখি গ'লোঁ আৰু। আপোনাৰ নামটো আকৌ এবাৰ কৈ দিয়ক দাদা। বিপুল কলিতা। বিপুল কলিতা। বিপুল কলিতা হয়। এয়া দাদাজনৰ চাইকেলখনত চাওক কিমান ধুনীয়াকৈ তেওঁৰ লাগতিয়াল বস্তুবোৰ ইয়াতে ভৰাই থৈ দিছে। বহুত ধুনীয়া ধুনীয়া বস্তু ইয়াতে তেওঁৰ মানে লাগতিয়াল বস্তুবিলাক থৈ দিছে ইয়াতে। লাইটৰ পৰা তেওঁৰ হেডফোনৰ পৰা ইয়াত তেওঁৰ মুখখন চোৱাৰ বাবে আৰু বেক চাইডত এই গাড়ীবোৰ চোৱাৰ কাৰণে এনেকৈ বেক গ্লাছ লগাই থৈ দিছে। ছাইডত দুখন চাইড গ্লাছ লগাই থৈ দিছে। ইয়াত এনেকৈ লাইট চাইড লগাই থৈ দিছে। তেওঁৰ ইয়াত কাপোৰ আছে। এইখন চাইকেল চাওক বন্ধুসকল। এইখন চাইকেলখনতে তেওঁ মানে একেবাৰে বেলেগ ধৰণৰ এটা ৰূপ দিছে। এয়া যে আপোনালোকে দেখা পাইছে এয়া মানে বৰষুণ নপৰাৰ কাৰণে ৰ'দ নোহোৱাৰ কাৰণে মানে এনেকৈ মানে লগাই লৈছে মানে। ওপৰতে তেওঁৰ মানে কাপোৰৰ বস্তু আছে। এনেকৈ বৰষুণৰ কাৰণে নপৰাৰ কাৰণে প্লাষ্টিক দি থৈ দিছে। আৰু এইখন মানে আপোনালোকে যে দেখা পাইছে মানে এই মানে এই ক'লা দাগটো যে দেখা পাইছে আপোনালোকে গোটেই মানে ভাৰতখন মানে এনেকৈ মানে গোটেই ঘূৰি আহিছে মানে। এয়া চাওক ক'লা দাগটো মানে যে দেখা পাইছে আপোনালোকে তেওঁ মানে এনেকৈ পূৰা গোটেইখিনি মানে কমপ্লিট কৰি লৈছে মানে। এইটো ওম এনে মানে তেওঁ মানে বাবাৰ ভক্ত মানে ভগৱানৰ ভক্ত আৰু মানে এনেকৈ ওম লগাই লৈ লৈছে। আৰু ইয়াত লিখা আছে চাওক ব্লেক লাইন কমপ্লিট ৰেড লাইন টু বি কণ্টিনিউ দেখিছে। আৰু যিটো লিখা আছে কমপ্লিট 289 দিনত কমপ্লিট কৰিছে। আৰু এতিয়া তেওঁৰ মানে সফৰ জাৰি হৈ আছে এতিয়া মানে ৰানিং হৈ আছে আৰু মানে তেওঁৰ ৰাস্তা এতিয়া যাবৰ অলপ পিছত তেওঁ এয়া এনেকৈ যিহেতু চাইকেলেৰে আহিছে তেওঁ ইয়াতে চ'লাৰ ফিটিং কৰি লৈছে লাইটৰ একো প্ৰব্লেম নোপোৱাৰ কাৰণে। এয়া চাওক ইয়াতেও টায়াৰ এক্সপিয়াৰ টায়াৰ লৈ লৈছে তেওঁ। এয়া ৰাধাকৃষ্ণৰ ফটো এয়া আগত লাইট লগাই থৈছে। আৰু এইটো চাওক আমাৰ হিন্দু মানুহৰ কাৰণে এটা তুলসী ইয়াত লৈ লৈছে তেওঁ যিহেতুকে হিন্দু। কিমান কষ্ট কৰিছে ৰাখিছে বন্ধুসকল। এইটো কম কষ্টৰ কাম নহয়। এইটো আকৌ চাইকেল মাৰা এনেকৈ কাম বহুত কষ্টৰ কাম হয়। এইটো ভিতৰখিনি আপোনালোকক মই নেদেখাওঁ কিন্তু ভিতৰত বহুত কিবা কিবি বস্তু আছে। এনেকৈ বাহিৰত দেখাইছোঁ তেওঁৰ মানে এইখন কাঁহী হয় ভাত বনোৱা। এই পানী বটল এই তেওঁ গাখীৰ খায় এই গাখীৰৰ বটল এয়া জগ আৰু নানান ধৰণৰ বস্তু আছে। ইয়াত ধূপ জ্বলাই তেওঁ কৈছে ৰাতিপুৱা হ'লে তেওঁ ধূপ জ্বলাই বুলি কৈছে। এইখন তেওঁৰ ফটো হয়। আৰু এইটো তেওঁৰ গান শুনা তেওঁৰ এইটো মিউজিক হয়। ইয়াত কেৰাহী আছে। ইয়াত হেতা বহুত কিবা বস্তু আছে বাল্টিং চচপেন। আৰু এইটো তেওঁৰ ষ্টভ হয়। তেওঁ মানে ৰাতি ইয়াতে মানে ৰাতিতে তেওঁ নিজে মানে থকাৰ কাৰণে কেবিন বনালে আৰু ৰাতি তেওঁ ইয়াতে আছে তেওঁৰ কেবিনটো ইয়াতে তেওঁ নিজে বনালে আৰু মানে ৰাতিৰ। কি ধুনীয়া ৰূপ দিছে চাইকেলখনকে দেখিছেনে। আৰু তেওঁৰ নামটো আপোনালোকক মই চিনাকি কৰি দি আছোঁ। মই আপোনালোকক তেওঁৰ নামটো হৈছে এইটো নামটো চাওক শ্ৰী বিপুল কলিতা 43 বছৰ গুৱাহাটীৰ পৰা আহিছে তেওঁ গুৱাহাটী আছাম। ইতিমধ্যে তেওঁ বহুত জেগা ঘূৰি লৈছে। এয়া চাওক আছাম ৱেষ্ট বেংগল বিহাৰ উত্তৰ প্ৰদেশ হাৰিয়ানা দিল্লী হিমাচল প্ৰদেশ পাঞ্জাৱ ৰাজস্থান গুজৰাট নানান ধৰণৰ জেগা চাওক বহুত জেগা মানে আমাৰ অসমখনো ঘূৰিব বাকী আছে। বাকী চব জেগা মানে ভাৰতখন মানে ভ্ৰমণ কৰিছে মানে তেওঁ কোৱা হিচাপত মানে গোটেইখিনি ইয়াত লিখি থৈ দিয়া আছে। গোটেইখিনি ঘূৰা হৈছে তেওঁৰ মানে কম কষ্টৰ কাম হোৱা নাই নে বন্ধুসকল। চাওক আপোনালোকে ভাবি চাওক এবাৰ কিমান কষ্টৰ কাম কৰি আছে দাদাজনে মানে গোটেই ভাৰতখন ভ্ৰমণ কৰি আছে। যেতিয়া আমাৰ ইয়াৰে বৰপেটাৰে আমাৰ সৰু গাঁও এখনত আছে তেওঁ এইটো আমাৰ গাঁৱৰ ইয়াৰে নামঘৰত তেওঁ অলপ এটা সেৱা ল'ব আহিছে। সেৱাটো কৰি কিনে তেওঁ পানী চানী খাই কিনে গুচি যাব। আৰু আমাৰ গাঁৱত ইয়াতে এখন মানে এনে গাঁৱত মিটিং হৈছে। তাত গাঁৱত মানুহবিলাক গোট খাই আছে। তেওঁৰ লগত এই মানুহবিলাকে কথাও পাতি আছে। আমাৰ গাঁৱৰ নামঘৰটো এইটো নামঘৰটো দেখা পাই তেওঁ ৰৈ গ'ল মানে। আৰু তেওঁ ভগৱানৰ ভক্ত আপোনালোকক মই আগতে কৈছোঁৱে যে তেওঁ আহি আছে। মই আপোনালোকক মই চিনাকি কৰি দেখি আছোঁ। মই আপোনালোকক চাই ল'ব আপোনালোকে। কিন্তু আটাইতকৈ ভাল লাগছে আপোনালোকক চাওক এখন চাইকেলৰ যে ইমান যে তেওঁ মানে ৰূপ দিছে কিমান ভাল লাগছে চাওকচোন বস্তুবিলাক। সেইটোৱে মানে ভাবি আচৰিত মানে চাওক গোটেইখিনি মানে তেওঁ নিজে মানে কৈছে মানে সুধছোঁ তেওঁ দাদাজনক সুধছোঁ মানে গোটেইখিনি এইবিলাক কাম মানে চব নিজে কৰি লৈছে বুলি কৈছে মানে। চাওক ৰ'দ বতাহ নপৰাৰ কাৰণে এইখিনি নিজে বনাই লৈছে। চাইকেল এখনকো যে এনেহেন যে এটা ৰূপ দিয়া পাছে মানে সেইটোৱে মানে ভাবি আচৰিত মানে চাওক তেওঁ মানে কি আচৰিত মানে কাম কৰিছে। দাদাজনক মই দেখাইছোঁ। দাদা আপোনাৰ নামটো কওক। মোৰ নাম বিপুল কলিতা। বিপুল কলিতা ক'ৰ পৰা আহিছে দাদা? মই আহিছোঁ গুৱাহাটীৰ পৰা। গুৱাহাটীৰ পৰা হয় গুৱাহাটীৰ পৰা।
সদায় নলবাৰীতো দুদিনমান ৰখিব লগা হ'ল এই ৰখালে প্ৰভুৱে ৰখি গ'লো আৰু আপোনাৰ নামটো আকৌ এবাৰ কৈ দিয়ক দাদা বিপুল কলিতা বিপুল কলিতা বিপুল কলিতা হয় বাকী এইবাৰ ইপাক ঘূৰি আহোঁ বৰপেটা সত্ৰ যাব ন হয় এতিয়া সত্ৰ সত্ৰ যদিও অসমৰ গুৱাহাটীতে ডাঙৰ হ'লেও 42 বছৰ সত্ৰ আজিলৈকে চাব অহাও নাই মিলা নাই আজি আপোনাৰ ভাগ্যত মিলিব আৰু মানে এতিয়া আজি মিলিব হয় দা আপোনাৰ ডাইৰেক্ট আৰু নামঘৰ যাব আৰু মানে তো এয়া দাদাৰ কথাবিলাক আপোনালোকে শুনা পালে এওঁ হৈছে বিপুল কলিতা কি কৈছে দাদা নাই নাই মই কিবা তুমি ভাবিছিলোঁ ফটো ক'বলৈ এয়া আমাৰ বিপুল দাদাক মানে মানুহজন একেবাৰে মানে সহজ সৰল মানুহ মানে দেখা পাই আপোনালোকে গম পাব যে মানে অলপ ধুৰন্ধৰো আছোঁ ধুৰন্ধৰ মানে আমি নাজানো আৰু আছোঁ সদায় দিনে ৰাতি চলি থাকোঁ অলপ ধুৰন্ধৰ হ'বও লাগিব মানে অলপ বাহিৰ জেগা হ'লেতো ধুৰন্ধৰ হ'বই লাগিব ন নহ'লে মানুহে আজিকালি দিনকাল বেয়া মানুহ সহজ সৰল হ'লে নচলে বা আপোনাৰ নিজৰ পৰা কিবা এটা কওক নিজৰ অভিজ্ঞতাৰ কথা আপোনাক মই নিজৰ কাৰণে ক'ব গ'লে মই একচুৱেলি এইখিনি নিজক কষ্ট দি আছোঁ মই আমাৰ অসমত এতিয়াও অসমত নহয় গোটেই ভাৰততেই দেখা পাইছোঁ একাংশ শিশু তোমাৰ এই স্নেক কৰে ডেনড্ৰাইট চেণ্ড্ৰাইট হৈ পেলাই তো সিহঁতে অলপ ডাঙৰ হৈ পেলাই চুৰ ডকাইবিলাক যে হৈ যায় একচুৱেলি ক্ৰাইম লাইনত বেছিভাগ চলি আছে এনেকৈ ডাঙৰ হৈ পেলাই যোৱাবিলাক তো মই বহুতকে সুধিও চাইছোঁ অপৰাধ শেষ কৰাটো সম্ভৱ নহয় আগন্তুক দিনত আমি অপৰাধীৰ সংখ্যা মানে কমাব পাৰোঁ যদি বৰ্তমানৰ সময়ত যদি আমি শিশুসকলক যদি আমি কোনোটো ব্যক্তিগতভাৱে কৰিব নোৱাৰে এইটো চৰকাৰে কৰিব লাগে মই চৰকাৰৰ ওচৰত অলৰেডি এখন মই আবেদন দিছোঁ এতিয়া তাৰ লগত মই ব্যক্তিগত এখনো দিছোঁ অলপ কাগজ দৌৰা দৌৰি হোৱা যেন মানে গম পালোঁ দিছপুৰত মই দৌৰা দৌৰি কৰিছোঁ অলপ কিন্তু মই নৰখিলোঁ মই গুচি আহিলোঁ আকৌ এটা পাক মাৰি পেলাই আকৌ খবৰ খাতি ল'ম আৰু তো এইখিনি জনাব লাগে নিশ্চয় আৰু আমাৰ যিবিলাক মানে চহৰে নগৰে যিবোৰ মানসিক ৰোগী আছে ঘূৰি ঘূৰি এতিয়া গাঁৱৰ অঞ্চলত সিহঁতে খাবলৈ পায় কিন্তু চহৰত থকাবিলাকে সময়ে খাবলৈ নাপায় সিহঁতে আমি পেলাই দিয়া জেগাৰ পৰা বিচাৰা মই নিশ্চয় কৰি দেখিছোঁ তাৰোপৰি কেতিয়াবা জনসংখ্যা মানুহ থকা জেগাটো লেংটা হৈ থাকে এই বাছ মই কেইদিনমান নলবাৰীত দেখিলোঁ এইবাৰ ফটো মই অলৰেডি মই ফেচবুকত দিছোঁ মহিলা এজনী এনেকুৱা জেগা খোলা জেগাত মানে মাৰ্কেট এৰিয়া আৰু তাতেই খোলা জেগাত তেওঁ পায়খানা কৰি আছে মহিলা মানুহ কিমান লজ্জাজনক তেওঁতো সকলোকে বাইদেউ ভণ্টি বনাইছে আমাৰ মুখ্যমন্ত্ৰীয়ে ভাগিনীও বনাইছে বহুত এইবিলাককো চাব লাগে হয়তো সেইজনী আমাৰ ইয়াৰে নচল অৰুণাচলৰ চুলি তুলি দেখিলে অলপ অকল মহিলাকটো সাহায্য দিলেতো অৰুণাচল বা মেঘালয়ত আছিল মাইকী মহিলা তথাপিও আমাৰ দেশততো আছে আৰু অকল মহিলাকটো সাহায্য দিলেতো নহ'ব না এইবিলাকো চাব লাগে ৰাস্তাৰ বহুত এনেকুৱা গুৱাহাটীত এইবিলাক বহুত হৈ আছে তো দাদাজনৰ আপোনালোকে ভাষ্য শুনা পালে কেনেকুৱা পালে অলপ যুঁজিম কেনেকুৱা পালে আপোনালোকে ক'ব তো বন্ধুসকল দাদা মানে যিহেতুকে এতিয়া 6টা বাজি গ'ল আৰু সেইকাৰণে দাদাক আৰু মানে বেছি দেৰি নকৰিলোঁ আৰু মানে দাদাক আৰু এতিয়া মানে আমাৰ ইয়াৰে পৰা গাঁৱৰ পৰা বিদায় দিম আৰু মানে এতিয়া দাদাজনক চাই লওক আপোনাক দিলোঁ আৰু দাদা আপোনাৰ এতিয়া দাদাৰ লগত চাওক দাদাৰ লগত হেঁচি মিলালোঁ দাদা বহুত ব্যস্ত মানুহ মানে এতিয়া দাদাক আৰু আমনি নকৰোঁ আৰু মই আগবাঢ়ি থাকিব লাগে আৰু আপোনাক মানে ইমান আমি প্ৰব্লেম নকৰোঁ আৰু মানে যাব দাদা দাদাজনক আমি এতিয়া আৰু মানে লাহেকৈ আৰু বিদায় দিব ওলাইছোঁ আৰু মানে দাদাজন বহুত কষ্ট কৰি আহিছে দেই বন্ধুসকল ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট নিশ্চয় কৰিব আপোনালোকে হয় দাদা ঠিক কথা কৈছে আমাৰ ভগৱান আমাৰ হিমন্ত মামাই বৰ্তমান এনকাউণ্টাৰ কৰিব পাৰে ইচ্ছা কৰিলে 4,000 মানুহ জেলত থ'ব পাৰে ঠিক কথা কৈছে আপুনি ভগৱান এতিয়া বৰ্তমান তেওঁ মোৰ ফলকো যদি ভগৱানে অলপ কিবা কৰি চায় তে আমি প্ৰভুক এই মন্দিৰত অহাৰ আগতে তেওঁক পূজা কৰিম এই বাচ্চাখিনি যদি ঠিক কৰে আমাৰ আগন্তুক অসমত নাম এটা হ'ব আমি দাদাজনক বিদায় দিব ওলাইছোঁ চাওক কিমান কষ্ট কৰি তেওঁ এনেকৈ যাব মানে অলৰেডি 289 দিন 289 ডেজ মানে এনেকৈ ঘূৰিছে দাদা বাই বাই দিয়ক তো দাদাক বিদায় দিলোঁ আমি ঠিক আছে দাদা দিম আপোনাৰ তাত পঠাই ঠিক আছে এয়া দাদাক আমি বিদায় দিলোঁ চাওক গ'ল দাদা বাই বাই